মাঘেৰিটাৰ লিডুত অব্যাহত অবৈধ কয়লাৰ সৰবৰাহ। মাঘেৰিটাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু পাটকাই পাহাৰৰ পৰা সৰবৰাহ হয় অবৈধ কয়লা। কয়লা আনিবলৈ গৈ এখন মেঘজাতীয় সৰু বাহন পাহাৰৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালক হেণ্ডিমেন দুয়োজনেই গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে লোককেইজন মাঘেৰিটাৰ বাসিন্দা ৰহমান আলীৰ পুত্ৰ জিতু আলী আৰু গোৱালপাৰা জিলাৰ ছালাম আলীৰ পুত্ৰ মজিদুল ইছলাম। ইতিমধ্যে আহত দুয়োজনকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। উত্থাপিত অভিযোগ অনুসৰি লিডুৰ চোৰাং কয়লা ব্যৱসায়ী জনৈকগণি আৰু বগী মালিকাধীন অবৈধ কয়লা খনিৰ পৰা কয়লা আনিবলৈ গৈছিল এখন নম্বৰ প্লেটবিহীন মেঘজাতীয় বাহন। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।